স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মমো ব্লগলৈ আৰু গণেশ চতুৰ্থীৰ বহুত শুভেচ্ছা জনালোঁ সকলোকে। বলকচোন আজি মোৰ লগত আপোনালোকক গণেশ বাবাৰ অকণমান দৰ্শন কৰিব। আমি আহিছোঁ আজি গণেশগুৰিত মেইন চাৰিআলিতে আছে এইটো গণেশ বাবা মন্দিৰ, গণেশৰ মন্দিৰ। ৰাতিপুৱা এতিয়া আমি আহিছোঁ গধূলি ভাগত, ৰাতিপুৱা ভাগত মানে মানুহৰ বহুত ভিৰ কাৰণে নাহিলোঁ, কিন্তু একে হ'ল এতিয়াও মানুহৰ বহুত শাৰী সোমাবৰ উপায় নাই, বহুত দীঘল লাইন এতিয়াও হৈয়ে আছে। বহুত ভাল লাগে, ধুনীয়াকৈ ফুলেৰে সাজ-সজ্জাৰে সজাইছে তেওঁলোকে। এই ভিতৰত আছে গণেশ বাবা, এয়া চাওকচোন, এয়া ধুনীয়াকৈ সজাইছে, কিন্তু অগণন ভক্তৰ ভিৰ হয়। ৰাতিপুৱাও অহা নহ'ল, কিন্তু এতিয়াও এয়া মানুহৰ বহুত ভিৰ এতিয়াও। গণেশ বাবাক সকলোৱে ভাল পায়, সেয়ে হাজাৰ গৰম নেওচিও, আজিতো প্ৰকাণ্ড গৰম, আজি প্ৰচুৰ ৰ'দ দিছে দিনৰ ভাগত, তথাপিতো মানুহে বাবাৰ ওচৰত আহিছে। চাওকচোন লাইন। আজি আপোনালোকে ক'ত গৈছিলে গণেশ চতুৰ্থীৰ কাৰণে জনাবচোন কমেণ্ট কৰি। আমি আজি ইয়াতে আহিছিলোঁ গণেশগুৰি। ভাল লাগে কিবা গণেশ বাবাক, নহয়নে? এয়া চাওক, এয়াতো গধূলিৰ ভাগৰ, ধুনীয়াকৈ লাইটিঙেদি সজাইছে গোটেই মন্দিৰটো। বহুত ব্যস্ত এইটো, এইখিনি বহুত জাম হৈ যায়, মেইন চাৰিআলি যে এইটো। আৰু ইয়াতে এনেকৈ এক্সট্ৰা অকণমান আৰু ছাইডতে তাৰ ওচৰতে আছে, ইয়াতো দিনৰ ভাগত পূজা হৈছে গণেশ বাবা। ইয়াতে ভোগ দিয়ে, প্ৰসাদ দিয়ে। এয়া শিৱ বাবা, এইয়া গণেশ বাবাৰ ওচৰত দিনৰ ভাগত পূজা হৈছে ইয়াতে, তথাপিতো এতিয়াও মানুহে চাকি বন্তি জ্বলাই আছে। আমি অকণমান গণেশ বাবাৰ ওচৰত গ'লোঁ। গণেশ বাবা, গণেশ বাবা সকলোৱে ভাল পায়, নহয়নে? কিবা ভাল লাগে যায়, ভাল লাগে গণেশ বাবা। এতিয়াও বহুত মানুহ দেখিছেনে, বহুত মানুহ এতিয়াও আছে। সেইখন এখন জোলনা, গণেশ বাবাৰ জোলনা বনাই দিছে, সকলোৱে ৰছী লগাই তাক জোলাই আছে গণেশ বাবা। আমাৰ মমো গৈছে, অকণমান জোলাই দিছে আৰু। আপোনালোকে আহিব কেতিয়াবা, যদি ইয়াতে অহা নাই কেতিয়াবা গণেশ বাবা, এইটো বহুত মানুহ আহে ইয়াতে, ভাল লাগে গণেশ বাবাৰ ওচৰত। এয়া চাওকচোন, এতিয়া আমি ইয়াৰে ওচৰতে আকৌ এটা হনুমান মন্দিৰো আছে। এয়া লাইটৰ কি ধুনীয়া লাগিছে চাওকচোন, চাৰিওফালে লাইনৰ ফ'কাচিঙৰ কৰি দিছে। বহুত ধুনীয়া লাগে। ইয়াৰে ওচৰত এটা হনুমান মন্দিৰো আছে, নতুনকৈ বনাইছে এইটো, অকণমান আপোনালোকে দেখাই দিয়ে, এইটোও সজাইছে ধুনীয়াকৈ, বজৰংবলী। আৰু আজি মোৰ ভিডিঅ'টো গণেশ বাবাৰ ওচৰৰ পৰা আপোনালোকক দেখালোঁ, আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। Thank you.